কোমোৰা আৰু ৰৌ মাছৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। এয়া অলপ ধনিয়া পাত দি দিছোঁ। এতিয়া গেছটো অফ কৰি নমাই থ'ম। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল দা এছ.কে ৱৰ্ল্ডৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিৰ বাবে লৈছোঁ এয়া ৰৌ মাছখিনি ভালদৰে ধুই চাফা কৰি ল'লোঁ আৰু লৈছোঁ কেঁচা জলকীয়া, আদা, নহৰু, কোমোৰা ভালদৰে ধুই কাটি বাছি চাফা কৰি ল'লোঁ আৰু লগতে লৈছোঁ পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি, আলু 2টা লৈছোঁ। মিক্সিত দিবৰ বাবে লৈছোঁ কেঁচা জলকীয়া, আদা, নহৰু, ইলাইচি, দালচেনি আৰু 10টামান জালুক। লগতে দিছোঁ ধুই চাফা কৰি থোৱা বগা সৰিয়হ, এই চামুচখনেৰে এচামুচ দিছোঁ। এইখিনিৰ এটা পেষ্ট বনাই লওঁ। কেৰাহীখন পাতি গৰম হ'লত দিলোঁ সৰিয়হৰ তেল। তেলখিনি গৰম হ'লত দিছোঁ অলপমান নিমখ আৰু দিছোঁ অলপমান হালধি। এতিয়া ইয়াতে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। মন কৰিব মাছ কেইপিচ একদম টানকৈ ফ্ৰাই নকৰোঁ, অলপ ঢিলাকৈ ফ্ৰাই কৰি থ'ম। তেতিয়া আঞ্জাখনত দিলে আঞ্জাখনৰ সোৱাদ বেছি ভাল হয়। এইফালে মাছ ফ্ৰাই কৰাত কেৰাহীখনতে তেল আছিলে, তাতে আৰু অলপ তেল দিলোঁ। তেলখিনি গৰম হ'লত দিছোঁ কেইটামান পাঁচফোৰণ আৰু এতিয়া ইয়াতে দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপমান লৰাই ভাজি লৈছোঁ আৰু এতিয়া ইয়াতে দি দিম মিক্সিত বনাই থোৱা পেষ্টটো। ইয়াৰো কেঁচা গোন্ধ যোৱালৈকে অলপমান লৰাই ভাজি লৈছোঁ। এতিয়া ইয়াতে দিম আন্দাজমতে হালধি গুড়া, মছলাখিনিও লগতে দি ল'ম আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ, কাশ্মীৰী পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ। গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে দিছোঁ কাটি থোৱা আলুখিনি আৰু লগতে দিছোঁ কাটি থোৱা কোমোৰাখিনি। গোটেইখিনি ভালদৰে লৰাই ঢাকন দি সিজিবৰ বাবে ৰাখি থ'ম। আশা কৰিছোঁ মোৰ এই ৰেচিপি ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকে। প্ৰায় 15-20 মিনিটমান ঢাকন দি লৰাই ভজাৰ পাছত এয়া চাওক আলু কোমোৰাবোৰ প্ৰায় সিজিছে। এতিয়া ইয়াতে আন্দাজমতে পানী দি দিম। মই অলপ পানী সৰহকৈ দিম কাৰণ মাছখিনি ভালকৈ ফ্ৰাই কৰা নাছিলোঁ। আৰু এতিয়া দি দিম ইয়াতে মাছ কেইপিচ। মাছখিনি দিয়াৰ পাছত উতল আহিবৰ কাৰণে ঢাকন দি ৰাখি থ'ম। পঞ্চল্লিছ মিনিটমানৰ পাছত এয়া চাওক পানীখিনি কমি গ'ল। গ্ৰেভিটো মোক ইমানটো পৰিমাণতে লাগে। মাছ, কোমোৰা সকলোবিলাক ভালদৰে সিজিলে। এতিয়া ইয়াতে দি দিম কেঁচা ধনিয়া পাত। ধনিয়া পাতখিনি দি গোটেইখিনি এবাৰ ভালদৰে লৰাই ল'ম। কোমোৰা আৰু মাছৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। এইদৰে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন। এয়া দেখিছে আজিৰ থালিখনত আছে মাছ আৰু কোমোৰাৰ আঞ্জা, চালাড, মাছ ফ্ৰাই, পটল ফ্ৰাই আৰু এখন পাপৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।